আজি পুনৰ নতুন জবৰ ভিডিও এটা আপোনালোকৰ মাজত লৈ আহিছো আৰু আজিৰ ভ্যাকেন্সি বিলাকৰ ডিটেইলছ খিনি দেখুৱাই যাম ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভ্যাকেন্সিটো ওয়্যাৰহাউস মেগি ওয়্যাৰহাউসৰ পৰা আহিছে ইয়াতে 210 টা ভ্যাকেন্সি আছে টোটাল পোষ্ট আছে পেকেজিং বাৰকোড স্ক্যানাৰ আৰু তাৰ লগতে সুপাৰভাইজাৰ ইলেক্ট্ৰিচিয়ান আৰু মেচিন অপাৰেটৰৰ ভ্যাকেন্সি আছে এই গুটেবিলাক পোষ্টত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে মিনিমাম ক্লাছ 8 পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ যদি জব লোকেশন হয়তো গুৱাহাটী হ'ব এজ 18 ৰ পৰা মিনিমাম 18 ইয়াৰ্স হ'ব লাগিব আৰু ম্যাক্সিমাম 55 ৰ লৈকে এপ্লাই কৰিব পাৰে এপ্লাই কৰিব বিচৰা সকলে তলত এইচআৰ নম্বৰ দিয়া আছে 9181239066 এই নম্বৰটো যোগাযোগ কৰিব ফোন কৰিব অফিস টাইমত ফোন কৰিব দুই নম্বৰ ভ্যাকেন্সিটো মাধৱ ইন্ডাষ্ট্ৰিজৰ পৰা আহিছে সেলস এণ্ড মাৰ্কেটিং এক্সিকিউটিভ মিনিমাম 3 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে এফএমসিজি কাম কৰা লোকেশন বিলাক ইয়াতে দিয়া আছে লোৱাৰ আসাম আপাৰ আসাম শিলচৰ লখিমপুৰ ঢেকিয়াজুলি এণ্ড নিয়াৰবাই এৰিয়াস আপোনালোকে নিজৰ বায়োডাটাখন ইমেইল আইডিটোত সেন্ড কৰি দিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব পাৰে 3 নম্বৰটো হোটেল এখনৰ পৰা আহিছে পোষ্ট ইয়াতে হোটেল মেনেজাৰ ৰিসেপশনিষ্ট ষ্ট'ৰ কিপাৰ ফুড এণ্ড বেভাৰেজ এক্সিকিউটিভ হাউচকিপিং হেড চেফ কমিষ্ট ইণ্ডিয়ান আৰু তন্দুৰ কমিষ্ট ইণ্ডিয়ান এণ্ড চাইনিজ ডিশ ৱাশ্বাৰ এই গুটেবিলাক পোষ্টত মিনিমাম 3 বছৰ কাম কৰা এক্সপেৰিয়েন্স বিচাৰিছে জব লোকেশন পল্টন বজাৰ গুৱাহাটী হ'ব কন্টাক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে ইয়াত যোগাযোগ কৰিব 4 নম্বৰ ভ্যাকেন্সিটো লিকিউৰ ষ্ট'ৰ এট গুৱাহাটী সেলসম্যান আৰু মেনেজাৰৰ ভ্যাকেন্সি আছে কোৱালিফিকেশনত গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা হ'ব লাগিব মেনেজাৰত আপোনালোকৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু সেলসম্যানতো যদি এক্সপেৰিয়েন্স আছে তেওঁলোকক প্ৰিফাৰেন্স দিব মেইল আইডিত নিজৰ বায়োডাটাখন সেন্ড কৰি দিব 5 নম্বৰ ভ্যাকেন্সিটো কমপ্লেক্স ইন গুৱাহাটী সিকিউৰিটি গাৰ্ডৰ ভ্যাকেন্সি হয় ইয়াত কোৱালিফিকেশন মেনশন কৰা নাই কিন্তু মিনিমাম মেট্ৰিক পাস কৰা বা হাই সেকেন্ডাৰী পাস কৰা হলে এপ্লাই কৰিব পাৰে আপোনালোকে নিজৰ বায়োডাটাখন হোৱাটছআপত সেন্ড কৰিব ইয়াতে যেটো নাম্বাৰ দিয়া আছে ইয়াত সেন্ড কৰি দিব 6 নম্বৰ ভ্যাকেন্সিটো ষ্টাৰ ক্যাটাগৰী হোটেল এখনৰ পৰা আহিছে পোষ্ট আছে এসিস্ট্যান্ট সেলস ম্যানেজাৰ কোৱালিফিকেশনত হোটেল ম্যানেজমেন্ট অৰ এনি গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে লগতে 3 পৰা 4 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে ইয়াত মেইল আইডি দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে যোগাযোগ কৰিব পাৰে লাষ্ট ডেট হ'ব আপোনালোকৰ জানুৱাৰী 4 তাৰিখ 7 নম্বৰ ভ্যাকেন্সিটো ডিস্ট্ৰিবিউটৰ অফিস এট গুৱাহাটী অফিস এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে কোৱালিফিকেশনত এনি গ্ৰেজুৱেট উইথ নলেজ অফ 2 and 4 হুইলাৰ ড্ৰাইভিং নিজৰ বায়োডাটাখন 7 দিনৰ ভিতৰত সেন্ড কৰিব লাগিব ইয়াতে হোৱাটছআপ নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে ইয়াৰে যিকোনো এটা বা দুটাতে সেন্ড কৰি দিব পাৰে 8 নম্বৰটো ৰেষ্টুৰেন্ট এখনৰ পৰা আহিছে ষ্টাফ ফিমেলৰ ভ্যাকেন্সি লোকেশন গুৱাহাটী হ'ব ইয়াত কোৱালিফিকেশনৰ কথা একো মেনশন কৰা নাই গতিকে আপোনালোকে যদি মেট্ৰিক পাস কৰিছে হাই সেকেন্ডাৰী পাস কৰিছে তেওঁলোকে এপ্লাই কৰি চাব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটোত কল কৰিব অফিস টাইমত কল কৰিব 9 নম্বৰ ভ্যাকেন্সিটো ৰেডিয়েন্ট একাডেমি বিলাসীপাৰাৰ পৰা আহিছে পোষ্ট আছে টিজিটি আৰু পিজিটি অল সাবজেক্টস সায়েন্স আৰ্টস কমাৰ্চ তিনিটা ষ্ট্ৰীমৰ কাৰণে তাৰ লগতে হোষ্টেল সুপাৰিনটেন্ডেন্ট এণ্ড একাউন্টেন্ট আৰু অফিস এসিস্ট্যান্টৰ ভ্যাকেন্সি একাউন্টেন্টত বিকম পাস কৰা হ'ব লাগিব অফিস এসিস্ট্যান্ট আৰু হোষ্টেল সুপাৰিনটেন্ডেন্ট গ্ৰেজুৱেচন কৰাৰ লগতে এক্সপেৰিয়েন্সও লাগিব অফিস এসিস্ট্যান্টত কম্পিউটাৰ জনা হ'ব লাগিব আপোনালোকৰ ৰেসিডেন্সিয়েল ফেসিলিটি পাব যদি বাহিৰৰ ক্যান্ডিডেট এপ্লাই কৰে ডিটেইলছ যদি বেছি কিবা লাগে আপোনালোকক ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কল কৰিব এটো আসলে লাষ্ট ভ্যাকেন্সি সো আপোনালোকে যদি ভিডিওবোৰ ভাল পায় লাইক কৰি দিব আৰু পাৰিলে শেয়াৰ কৰিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ